নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত। আৰু ঠেলামৰাত আজি বাঙালী পৰিষদ অসমৰ উদ্যোগত আৰু ঠেলামৰা কালীবাৰীৰ সহযোগত উদযাপন কৰিছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী। আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি উলিওৱা হৈছে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে ঠেলামৰাত। আৰু ঠেলামৰাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এনেদৰে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে বাঙালী পৰিষদ অসমৰ উদ্যোগত। আৰু বাঙালী পৰিষদ অসমৰ উদ্যোগত আৰু ঠেলামৰা কালীবাৰীৰ সহযোগত উদযাপন কৰা হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129তম জন্ম জয়ন্তী। আৰু এই সম্বন্ধে আমি কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ অনুষ্ঠানৰ বিষয়ে? আজি আমি ইয়াত ঠেলামৰা কালীবাৰীত বাঙালী পৰিষদ অসম শোণিতপুৰ জিলা সমিতি আৰু কালীবাৰী সহযোগত 129তম নেতাজী জন্ম জয়ন্তী আমি পালন কৰি আছোঁ। সেই উপলক্ষে আমি শোভাযাত্ৰা ওলাইছোঁ। আৰু নেতাজী সুভাষ চন্দ্ৰ বোস ভাৰতৰ পৰা ব্ৰিটিছক বিতৰণ কৰা অন্যতম এজন নেতা আছিলে, আন্দোলনকাৰী আছিলে। তেখেতক আমি আমাৰ মাজত জীয়াই ৰাখিব লাগিব। যিহেতু আজিলৈকে কোনো এটা দলৰ চৰকাৰে তেখেতৰ আমাৰ মাজত আছে নে নাই, মৃত্যুবৰণ কৰিছে না আমাৰ মাজত আছে, কোনো এটা চৰকাৰেই আমাৰ ভাৰতবাসী জনসাধাৰণক এই খবৰটো দিব নোৱাৰিলে। সেইকাৰণে আমি আমাৰ মাজত এই তেখেতৰ জন্ম জয়ন্তী পালন কৰি উৎসৱ পালন কৰি তেখেতক আমাৰ মাজত জীয়াই ৰাখিব লাগিব। আৰু আমি এইটো প্ৰতি বছৰেই পালন কৰিব লাগে। সেইকাৰণে আমাৰ যে পিছৰ জেনেৰেশ্যন তেওঁলোকে যাতে বস্তুটো জানে যে নেতাজী সুভাষ চন্দ্ৰ বসু কোন আছিল, তেওঁ আমাৰ কাৰণে কি কৰি থৈ গৈছে, সেইবিলাক আজিৰ এই অনুষ্ঠানৰ মাধ্যমে আমি আমাৰ পিছৰ জেনেৰেশ্যনত তেওঁলোকক জনাব বিচাৰিছোঁ। আৰু এটা কথা চাওক, নেতাজী সুভাষ চন্দ্ৰ বসু তেখেতৰ বৰ্তমান ভাৰতবৰ্ষৰ অজিত ডোভাল হয় NSAৰ এডভাইজাৰ। তেখেতৰ এটা মই ছ'চিয়েল মিডিয়াত পাইছোঁ যে ব্ৰিটিছ ভাৰত ত্যাগ কৰিবলৈ বাধ্য হৈছিল নেতাজী সুভাষ চন্দ্ৰ বোস নেতৃত্বাধীন যি আজাদ হিন্দ ফৌজ গঠন কৰিছিলে, সেই আজাদ হিন্দ ফৌজৰ কাৰণে ব্ৰিটিছে ভাৰত ত্যাগ কৰিবলৈ বাধ্য হৈছিলে, ভাৰত স্বাধীন দি থৈ গৈছিলে। ইতিমধ্যে শুনিলে এনেদৰেই তেখেতলোকে আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱনীৰ ওপৰত বক্তব্য আগবঢ়াইছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে ঠেলামৰাত উলিওৱা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰা। আৰু এই শোভাযাত্ৰাৰ জৰিয়তে তেখেতলোকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ যি ভাৰতৰ কাৰণে অৱদান, এই অৱদানৰ কথা আজি দোহাৰিছে। আৰু ইয়াতে আছে আৰু এগৰাকী নেতৃত্ব, আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব চমুকে আজিৰ দিনটোত? হয়, প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ আপোনাৰ এই শোভাযাত্ৰাটো কভাৰ কৰিব আহিবৰ কাৰণে। আজি আমি নেতাজীৰ 129তম জন্ম জয়ন্তী ইয়াত উদযাপন কৰিবলৈ ওলাইছোঁ। ইয়াত আমাৰ লিংগুইষ্টিক মাইনৰিটি বোৰ্ড ডেভেলপমেণ্ট, আমাৰ শোণিতপুৰ জিলা সমিতি বাঙালী পৰিষদ অসমৰ লগতে আমাৰ ঠেলামৰা আঞ্চলিকৰ আমাৰ উদ্যোগত আৰু ঠেলামৰা কালীবাৰী সহযোগত আমি যি জন্ম জয়ন্তী আজি ইয়াত উদযাপিত কৰিবলৈ ওলাইছোঁ। আমি গোটেই বিশ্বজুৰি আজি তেওঁৰ জন্ম জয়ন্তী উদযাপিত হৈ আছে। আমি ঠেলামৰাৰ পৰা শোণিতপুৰ জিলাৰ হৈ আৰু বাঙালী পৰিষদ অসমৰ হৈ এটাই আমি ইয়াৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ যে ৰাইজলৈ, যে নেতাজীৰ যি আদৰ্শ আছিলে, নেতাজীৰ যি স্বাধীন মনোভাৱৰ যি কথা আছিলে, সেই কথাখিনি স্বাধীন অকল আমি ব্ৰিটিছৰ পৰা স্বাধীন হ'লে নহ'ব। আমি সমাজৰ যিবিলাক কলুষিত অধ্যায় আছে, যিবিলাক যি ধৰণৰ ব্যভিচাৰী চলি আছে, এই গোটেইখিনি বস্তু সামৰি পেলাই আমি এটা স্বাধীন ভাৰতবৰ্ষ, নেতাজীৰ চকুৰে দৃষ্টিৰে যি ভাৰতবৰ্ষ বিচাৰিছিলে তেনেকুৱা এটা ভাৰতবৰ্ষ যাতে আমি অহা প্ৰজন্মক উপহাৰ দিব পাৰোঁ, সেই উদ্দেশ্যেৰে আজি আমি গোট খাইছোঁ বাঙালী পৰিষদ অসমে আজি উদ্যোগত, যে নেতাজীৰ আদৰ্শ, নেতাজীৰ চৰিত্ৰ আমি আজি সমাজৰ আগত আকৌ আমি এবাৰ দাঙি ধৰিব বিচাৰিছোঁ, যাতে অহা প্ৰজন্মই নেতাজীৰ আদৰ্শক লৈ এটা সুন্দৰ সুস্থ পৰিৱেশ সৃষ্টি কৰি ভাৰতবৰ্ষক আৰু পৃথিৱীৰ মাজত আগুৱাই লৈ যাব পাৰে। সেয়াই আমি যথেষ্ট। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি শোভাযাত্ৰা উলিওৱা হৈছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ঠেলামৰাৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।